লৈছোঁ গাখীৰৰ পিঠা। এই ৰেচিপিটো বহুতে সহজ হয়। বলক তেতিয়াহ'লে প্ৰথমতে আমি চাই লওঁ ইয়াৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হ'ব। মই প্ৰথমতে লৈছোঁ ডাঙৰ কফি কাপেৰে আধা কাপ চাউলৰ গুড়ি আৰু 200 গ্ৰাম কনডেন্স মিল্ক। এইটো আপুনি নৰ্মেল গাখীৰো ইউজ কৰিব পাৰে। আৰু কাটা গুড় লৈছোঁ এনেকৈ 3-4 চামুচমান। আৰু ৰুকা নাৰিকল লৈছোঁ আধা কাপমান। অকণমান গাখীৰ লৈছোঁ। ইলাচি পাউডাৰ সৰু চামুচেৰে আধা চামুচ লৈছোঁ। আৰু 6টা কাজু এনেকৈ ভাঙি লৈছোঁ। 10-15টামান কিচমিচ লৈছোঁ। আৰু আলমণ্ড 6টা এনেকৈ কুটি লৈছোঁ। আৰু পানী লৈছোঁ 1.5 কাপমান কনডেন্স মিল্কখিনি মিহলাবৰ কাৰণে। প্ৰথমতে এটা ডাঙৰ চচপেন লৈছোঁ আৰু তাত কনডেন্স মিল্কখিনি গোটেইখিনি বাকি লৈছোঁ। আপোনালোকে কনডেন্স মিল্কৰ সলনি নৰ্মেল গাখীৰো ব্যৱহাৰ কৰিব পাৰিব। গাখীৰখিনি মিহলি কৰিবৰ কাৰণে ডাঙৰ কফি কাপেৰে 1.5 কাপ পানী লৈছোঁ। আৰু এইখিনি ভালকৈ মিহলি কৰিম। এতিয়া এয়া 1 কাপ দি দিলোঁ পানী আৰু এয়া আধা কাপ পানী ল'লোঁ। আৰু এতিয়া এইখিনি ভালকৈ নৰ্মেল গাখীৰৰ দৰে মিক্স কৰি ল'ম। আৰু ইপিনে গেছটো মই জ্বলাই লৈছোঁ আৰু তাতে গাখীৰখিনি গৰম হ'বৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি দিছোঁ। আৰু এটা ডাঙৰ বাটি লৈছোঁ। তাতে যিখিনি পিঠাগুড়ি আছিল সেইখিনি ঢালি লৈছোঁ। আৰু তাত এতিয়া গাখীৰ অলপকৈ দি কিনে মিহলি কৰি গৈ থাকিম। গাখীৰ একেবাৰে বহুত দি নিদিব, অলপকৈ মিহলি কৰিব, নহ'লে একেলগে গাখীৰ বেছি দিলে পনীয়া হৈ যাব পাৰে। আৰু এইটো আমি আটাৰ দৰে মাৰি ল'ম। পিঠাগুড়িখিনি মিক্স কৰিবৰ কাৰণে গাখীৰ যিমানখিনি প্ৰয়োজন হয় সিমানখিনিহে ব্যৱহাৰ কৰিব আৰু বেছি দি নিদিব। বাকী গাখীৰখিনি ৰাখি দিব চাইডত। এয়া চাওক, আমাক আৰু গাখীৰৰ প্ৰয়োজন নাই, হৈ গ'ল। এইটো অলপ টাইম এনেকৈ আটাৰ দৰে মাৰি ল'ম। এয়া চাওক হৈ গ'ল। আৰু ইপিনে আমি গাখীৰখিনি এবাৰ চেক কৰিম। গাখীৰখিনি উতলিছে, আমি জুইটো অলপ কমাই দিম যাতে গাখীৰখিনি উতলি পৰি নাযায়। আৰু এনেকৈ ৰাখি দিম। আৰু এটা সৰু বাটি ল'ম। তাত ৰুকা নাৰিকল ডাঙৰ চামুচেৰে 3 চামুচ লৈ ল'ম। আৰু গুড়ো 2 চামুচ ডাঙৰ চামুচেৰে লৈ ল'ম। আৰু এইখিনি ভালকৈ মিহলি কৰিম। এতিয়া ইয়াত আপোনালোকে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি এনেকৈ ভালকৈ মিক্স কৰি আমি ছাইডত ৰাখি দিম। এতিয়া মাৰি থোৱা পিঠাগুড়িখিনিৰ পৰা অকণমান লৈ ল'ম আৰু সেইটো পকাই বহল চেপেটা এটা আকাৰ দিম। আৰু তাৰ মাজত মিক্স কৰি থোৱা নাৰিকল গুড়ৰ মিশ্ৰণটো অলপ দি দিম। আৰু চাৰিও ছাইডটো ভালদৰে বন্ধ কৰি দিম যাতে ক'তো ফাঁক ৰৈ নাযায়। ভালদৰে বন্ধ কৰি দিব ভিডিঅ'টোত দেখুৱাৰ দৰে। আৰু তাৰ পিছত হাতৰ তলুৱাত লৈ এইটো এটা চেপেটা পিঠাৰ আকাৰ দিম। এয়া হৈ গ'ল আমাৰ প্ৰথমটো পিঠা। আৰু এইটো আমি এতিয়া ছাইডত ৰাখি দিম। আৰু বাকী থকা পিঠাগুড়িখিনিৰ পৰাও এটাৰ পৰা এটা একে পদ্ধতিৰে পিঠা বনাই যাম। প্ৰথমতে এনেকৈ বহলকৈ লৈ নাৰিকলখিনি দি ভালদৰে বন্ধ কৰি দিব যাতে ক'তো ফাঁক ৰৈ নাযায়। ফাঁক থাকিলে যেতিয়া পিঠাকেইটা বইল হ'বলৈ দিয়া যাব তেতিয়া নাৰিকলখিনি ওলাই আহিব। সেইকাৰণে কৈছোঁ ভালকৈ বন্ধ কৰি দিব। এয়া চাওক, আমাৰ দ্বিতীয়টো পিঠা হৈ গ'ল। এনেকৈ বনাই যাওক এটাৰ পৰা এটা পিঠা। আৰু এয়া আমাৰ 5টা পিঠা ৰেডি হৈ গ'ল। আৰু ইপিনে গাখীৰখিনি এবাৰ চেক কৰিম আৰু এইখিনি ভালকৈ মিহলি কৰি দিম এবাৰ। এয়া চাওক, যিখিনি গাখীৰ গৰম হ'বলৈ দিছিলোঁ এতিয়া তাৰে গাখীৰ আধা হৈ গ'ল। আৰু এতিয়া ইয়াত সৰু চামুচেৰে আধা চামুচ ইলাচি পাউডাৰ দিম আৰু ডাঙৰ চামুচেৰে 3 চামুচ নাৰিকল ৰুকা দি দিম। এইখিনি এতিয়া এবাৰ ভালকৈ মিহলাই দিম। আৰু তাৰ পিছত সৰু চামুচেৰে 2 চামুচ গুড় দি দিম। ইয়াতে কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ, গতিকে তাত মিঠা থাকেহে, গুড়টো আপোনাৰ সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব। আৰু ইয়াত আমি কাটি থোৱা আলমণ্ডছ, কাজু আৰু কিচমিচখিনি দি দিম। আৰু অলপ এৰিছোঁ গাৰ্নিচিঙৰ কাৰণে। এবাৰ মিহলাই দিব আকৌ। আৰু এতিয়া যিকেইটা পিঠা আমি বনাই ৰাখিছোঁ সেইকেইটা এটা এটাকৈ সাৱধানেৰে দি দিম।
আৰু এইটো এনেকৈয়ে 15-20 মিনিট মানৰ কাৰণে লো মিডিয়াম ফ্লেমত ৰাখি দিম বইল হ'বলৈ আৰু তাৰে পিছত 15-20 মিনিট মান পিছত চেক কৰিম এবাৰ এয়া চাওক পিঠাটো সিজি গৈছে আৰু গাখীৰটো অলপমান গাঢ়া হ'বৰ কাৰণে আমি এনেকৈ আৰু অলপ টাইম ৰাখি দিম চাওক অলপ পিছত চেক কৰিম এতিয়া পিঠাটোতো অলৰেডি সিজিয়ে গৈছে আৰু এইটো গাখীৰটো গাঢ় হৈছে এতিয়া আমি গেছটো বন্ধ কৰি দিম আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মই কেইটামান পিঠা প্লেটত উলাই দেখুৱাম এতিয়া চাওক ইমান ধুনীয়াকৈ এইটো পিঠাটো সিজি গৈছে আৰু গাখীৰটো গাঢ় হৈছে আৰু অলপমান গাখীৰ নাৰিকলৰ মিক্সাৰ আমি ইয়াতে ওপৰত এনেকৈ দি দিছোঁ আপোনালোকে এইটো ঠাণ্ডা হোৱাৰ পিছত পৰিবেশন কৰিব পাৰে বা ফ্ৰিজত ৰাখিও ইয়াতে পৰিবেশন কৰিব পাৰিব এয়া চাওক গাখীৰ পিঠা হৈ গ'ল এইটো বহুতে টেষ্টি হয় আপোনালোকেও বনাবলৈ ট্ৰাই কৰিব আৰু শেষত কাটি থোৱা কাজু আৰু আলমণ্ডছ অকমান ওপৰত এনেকৈ দি দিছোঁ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু লগত থকা বেল আইকনটোতো ক্লিক কৰক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ